নমস্কাৰ, আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টোত মই ল' বেক পেইন সম্পৰ্কে আপোনালোকৰ লগত কথা পাতিম। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ৰাজহাড়ডালত কেইবাডালো সৰু সৰু হাড় থাকে। এই হাড়বোৰক একেলগে ভাৰ্টিব্ৰা বুলি কোৱা যায়। ভাৰ্টিব্ৰাবোৰে একেলগে ৰাজহাড়ডালক ছাপোৰ্ট দি ৰাখে। ইয়াৰে কঁকালৰ অংশটোত L1, L2, L3, L4, L5 এইকেইডাল ভাৰ্টিব্ৰা থাকে আৰু এই 5ডাল ভাৰ্টিব্ৰাক একেলগে লাম্বাৰ ভাৰ্টিব্ৰা বুলি কোৱা যায়। এই লাম্বাৰ ভাৰ্টিব্ৰাত যেতিয়া কোনো কাৰণত বিষ হয় তেতিয়া তাক ল' বেক পেইন বুলি কোৱা যায়। এতিয়া বিভিন্ন কাৰণত ল' বেক পেইন হ'ব পাৰে। এতিয়া ল' বেক পেইন হোৱা বুলিনো আমি কেনেদৰে গম পাম? ল' বেক পেইন হ'লে মানুহজনে বেকা হ'বলৈ টান পায়, অৰ্থাৎ বেকা হ'লে বিষটো বাঢ়ি যায়। মাংসপেশীবোৰ কোঁচ খায় আৰু টাইট হৈ যায়। ইয়াৰ ফলত মানুহ এজন বহুত সময় থিয় হৈ থাকিবলৈ অসুবিধা পায় আৰু বিষটো ভৰিলৈকে আহে আৰু ভৰিখন জঠৰ হৈ পৰে। এতিয়া আহকচোন কঁকালৰ বিষৰ কাৰণসমূহ আমি চাই লওঁ। কঁকালৰ বিষৰ কাৰণসমূহৰ ভিতৰত এটা হৈছে মাছল ষ্ট্ৰেইন। মাংসপেশীত জোৰকৈ টান পৰাৰ ফলত কঁকালত বিষ হ'ব পাৰে। হঠাতে কোনো গধুৰ বস্তু দাঙিলে বা জাপ মাৰিলে কঁকালৰ মাংসপেশী অতিৰিক্তভাৱে টান খায় আৰু সেই অংশটোত কেতিয়াবা ফাট মেলাৰ নিচিনা হয়। ইয়াৰ ফলত কঁকালৰ সেই অংশটোত বিষৰ সৃষ্টি হয়। আন এটা কাৰণ হ'ব পাৰে প'ৰপ'চ্চাৰ। আজিকালি বাইক চলাওঁতে অথবা কম্পিউটাৰ বা মোবাইল ব্যৱহাৰ কৰোঁতে মানুহে বহুত সময় ধৰি কোজা হৈ থাকে। এইদৰে কোজা হৈ থকাৰ ফলত কঁকালৰ সেই অংশটোত হেঁচা পৰে আৰু সেই হেঁচাৰ ফলত সেই অংশত বিষ হ'ব পাৰে। আন এটা কাৰণ হৈছে অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ, অৰ্থাৎ বয়স বঢ়াৰ লগে লগে মানুহৰ কঁকালৰ হাড়ৰ মাজৰ লিকুইডটো শুকাই যায় আৰু লিকুইডটো শুকাই যোৱাৰ ফলত হাড়বোৰ ক্ষয় যাবলৈ ধৰে। ক্ষয় যাবলৈ ধৰাৰ ফলত কি হয়, ইটো সিটো হাড় খোজ কাঢ়োঁতে হওক বা লৰচৰ কৰাৰ সময়ত হওক ইটো সিটো হাড় লগ লাগি ঘঁহনি খোৱাৰ নিচিনা হয় আৰু ইয়াৰ ফলত কঁকালৰ বিষৰ সৃষ্টি হয়। ডিস্কত প্ৰব্লেম হ'লেও কঁকালৰ বিষ হ'ব পাৰে। আমাৰ ৰাজহাড়ৰ সৰু হাড়বোৰৰ মাজত একোখন কোমল ডিস্ক থাকে। এই ডিস্কখনে স্প্ৰিঙৰ নিচিনা কাম কৰে। কেতিয়াবা এই ডিস্কখন নিজৰ স্থানৰ পৰা অকণমান আঁতৰি যায়। ফটোত ৰঙা অংশটোৱেই হৈছে শ্লিপ হোৱা ডিস্ক। এইদৰে ওলাই অহাৰ ফলত কঁকালৰ সেই অংশটোত তীব্ৰ বিষৰ সৃষ্টি হয় আৰু কেতিয়াবা এইদৰে ডিস্কখন ওলাই আহিলে ই নাৰ্ভত স্পৰ্শ কৰে আৰু যেতিয়া নাৰ্ভত স্পৰ্শ কৰে তেতিয়া বিষটো ভৰিলৈকে স্প্ৰেড হৈ যায়, অৰ্থাৎ ভৰিলৈকে বিয়পি পৰে। এইদৰে বিয়পি পৰা বিষটোক ছায়াটিকা বুলি কোৱা যায়। আজিকালি ছায়াটিকাটো অতি কমন প্ৰব্লেমত পৰিণত হৈছে। প'ৰ লাইফষ্টাইলৰ ফলতো কঁকালৰ বিষ হ'ব পাৰে। প'ৰ লাইফষ্টাইল অৰ্থাৎ একে ঠাইতে বহি বহুত সময় ধৰি যদি মানুহে কাম কৰে অথবা কোনো মানুহে যদি বহুদিন ধৰি কোনো ধৰণৰ এক্সাৰচাইজ নকৰে অথবা খোজ নাকাঢ়ে তেতিয়াহ'লেও কঁকালৰ মাংসপেশীবোৰ দুৰ্বল হৈ যায় আৰু ইয়াৰ ফলত কঁকালৰ বিষ সৃষ্টি হ'ব পাৰে। যদি বৃক্কত পাথৰ হয় তাৰ ফলতো কঁকালৰ বিষ হ'ব পাৰে। কঁকালৰ বিষৰ আন এবিধ কাৰণ হ'ব পাৰে গেষ্ট্ৰাইটিছৰ প্ৰব্লেম। গেষ্ট্ৰিকৰ ফলত যি আভ্যন্তৰীণ চাপৰ সৃষ্টি হয় সেই চাপে ৰাজহাড়ত মাংসপেশীত হেঁচা প্ৰয়োগ কৰে আৰু এই হেঁচাৰ ফলত সেই অংশত বিষৰ সৃষ্টি হ'ব পাৰে। এতিয়া আহকচোন আমি কঁকালৰ বিষ কমাবৰ বাবে কেনেধৰণৰ ট্ৰিটমেণ্ট ল'ব লাগে। কঁকালৰ বিষ কমাবৰ বাবে আমি ডাক্তৰৰ পৰামৰ্শ অনুসৰি ঔষধ ল'ব লাগে। ঔষধৰ ভিতৰত পেইন ৰিলিভৰ কাৰণে পেইন ৰিলিভাৰ মেডিচিন ল'ব পাৰি আৰু মাছলসমূহ
অৰ্থাৎ মাংসপেশীসমূহ ফ্ৰী হৈ থাকিবৰ কাৰণে কিছুমান মাছেল ৰিলেক্সেণ্ট টেবলেট ল'ব পাৰি। কিন্তু ডাক্তৰৰ পৰামৰ্শ নোহোৱাকৈ আমি কোনো ধৰণৰ ঔষধ ব্যৱহাৰ কৰা উচিত নহয়। ইয়াৰোপৰি কঁকালৰ বিষ কমোৱাৰ ক্ষেত্ৰত ফিজিঅ'থেৰাপিৰ এক বিশেষ ভূমিকা আছে। ফিজিঅ'থেৰাপিত হটপেক দিয়া যায়। হটপেক দিলে মাংসপেশীসমূহ ফ্ৰী হৈ থাকে আৰু ফ্ৰী হৈ থকাৰ ফলত জইণ্টৰ ষ্টিফনেছটো কমি যায়, জইণ্টৰ জঠৰতাটো কমি যায় আৰু বিষটো কিছু পৰিমাণে কমি যায়। যদি ঠাইখিনি ফুলি থাকে তেতিয়াহ'লে আমি আইচ থেৰাপি ব্যৱহাৰ কৰিব লাগে। ইয়াৰোপৰি বিষ কমাবৰ বাবে আল্ট্ৰাছাউণ্ড, IFT আদি কিছুমান ফিজিঅ'থেৰাপি মেচিন ব্যৱহাৰ কৰিবলগীয়া হয়। এক্সাৰচাইজ থেৰাপিৰ ভিতৰত আমি ষ্ট্ৰেচিং এক্সাৰচাইজ, ষ্ট্ৰেংথেনিং এক্সাৰচাইজ, এক্সটেনশ্যন এক্সাৰচাইজ আদিৰ কথা ক'ব পাৰোঁ। ষ্ট্ৰেচিং এক্সাৰচাইজৰ ভিতৰত হেমষ্ট্ৰিং ষ্ট্ৰেচ, হিপ ফ্লেক্সৰ ষ্ট্ৰেচ, লোৱাৰ বেক ষ্ট্ৰেচ আৰু পিৰিফৰ্মি ষ্ট্ৰেচ এক্সাৰচাইজৰ কথা আমি ক'ব পাৰোঁ। ষ্ট্ৰেংথেনিং এক্সাৰচাইজৰ ভিতৰত পেলভিক টিল্ট এক্সাৰচাইজ, এবডমিনেল ষ্ট্ৰেংথেনিং এক্সাৰচাইজ আৰু বেক এক্সটেনশ্যন ষ্ট্ৰেচেনিং এক্সাৰচাইজৰ কথা ক'ব পাৰি। ডিছ প্ৰব্লেমৰ ক্ষেত্ৰত এক্সটেনশ্যন এক্সাৰচাইজ কৰিব লাগে। এই এক্সাৰচাইজটো কৰোঁতে মানুহজন প্ৰণ হৈ ল'ব লাগে, অৰ্থাৎ মানুহজন উগুৰি হৈ লৈ পেলাই হাতৰ কিলাকুটিৰে বডিটোক ছাপোৰ্ট দিব লাগে আৰু ভৰি দুখন চিধাকৈ মেলি লৈ পেলাই হিপ জইণ্ট অৰ্থাৎ কঁকালৰ তলৰ যিটো জইণ্ট আছে সেই জইণ্টটোৰে হেঁচা দিব লাগে। ফিজিঅ'থেৰাপি ট্ৰিটমেণ্টটো কমপ্লিট হোৱাৰ পিছত পেচেণ্টজনে ফিজিঅ'থেৰাপিষ্টে শিকাই দিয়া কিছুমান এক্সাৰচাইজ ঘৰত ৰেগুলাৰ কৰি থাকিব লাগে। আৰু এই এক্সাৰচাইজসমূহ হৈছে পেলভিক টিল্ট এক্সাৰচাইজ, নি টু চেষ্ট এক্সাৰচাইজ আৰু কোৰ ষ্ট্ৰেংথেনিং এক্সাৰচাইজবোৰ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ। ধন্যবাদ।